সকলোকে কন্দুৱাই চিৰবিদায় ললে নলবাৰীৰ ভাস্কৰে সকলোকে কন্দুৱাই সি গুচি গল কোনোদিনে উভতি নহা বাটেৰে সি গুচি গল হয় নলবাৰীৰ পয়লা গাঁৱৰ সৰ্বৰহী যুৱকজন হঠাতে গুচি গল অজান দেশলৈ নলবাৰী চহৰৰ সমীপৰ পয়লা গাঁৱৰ দন্দিৰাম কলিতা আৰু যমুনা কলিতাৰ একমাত্ৰ পুত্ৰ সন্তান ভাস্কৰ জ্যোতি কলিতাই সকলোকে কন্দুৱাই গুচি গল অজান দেশলৈ আৰু আমি সৰুৰ পৰা একলগত ডাঙৰ হোৱা ই মোক অলপ সৰু একেলগে পঢ়া পাতি সেই ক্ষেত্ৰত ভালেই ল'ৰাটো বিৰাট সহায়কাৰী আছিল য'তে যাই মানুহ কিবা বিপদত সহায় কৰে চবতে সেনেকৈ ল'ৰাটো আমি একেলগে ডাঙৰ হৈ কিনে আজি অতি দুখজনক ঘটনা ঘটিল তাৰ লগত পৰিয়ালটোৰ দুৰ্পুত্ৰ কন্যাৰ ভিতৰত ভাস্কৰে স্নাতকোত্তৰ ডিগ্ৰী সম্পন্ন কৰি APSC পৰীক্ষাত বহিবৰ বাবে নিজকে প্ৰিপেয়াৰ কৰি আছিল তাৰ মাজতে ভাস্কৰে আৰম্ভ কৰিছিল ব্যৱসায় জাৰুৰ ব্যৱসায়ৰে কিছু স্বাৱলম্বীও হৈছিল উদ্যমী যুৱকজনে মানুহক সহায় কৰি ভাল পোৱা যুৱকজনে দুই বন্ধুৰ সৈতে 9 দিন পূৰ্বে গৈছিল দিল্লীলৈ নিজৰ নতুন চাৰিচকীয়া বাহনখনেৰে মংগলদৈৰ এজন বন্ধু আৰু নলবাৰীৰ আন এজন বন্ধুৰ সৈতে দিল্লীলৈ গৈছিল ভাস্কৰ কলিতাই দিল্লীৰ বিভিন্ন ঠাই ঘূৰি ফুৰি অৱশেষত দিল্লীৰ পৰা ৰাওনা হৈছিল গৃহ অভিমুখে তিনি বন্ধুৰ সৈতে নলবাৰীৰ গৃহ অভিমুখে আহি থকা মুহূৰ্তত উত্তৰ প্ৰদেশত দুৰ্ঘটনাত পতিত হয় ভাস্কৰ সহিতে তিনি বন্ধুৱে আহি থকা বাহনখন ঘন কুঁৱলীৰ মাজেৰে পৰহি মাজনিশা আগবাঢ়িছিল তেওঁলোকৰ বাহনখন পিছে ৰৈ থকা এখন ট্ৰাকত খুন্দিয়াই ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় তিনি বন্ধুৱে দুৰ্ঘটনাটোত ভাস্কৰ কলিতাৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে দুই বন্ধু আঘাতপ্ৰাপ্ত হয় ভাস্কৰ কলিতা পঢ়িব গৈছিল এই দিল্লীত গৈছিল দিল্লীৰ ৰামমণি চামনি চাই আহোঁতে বিহাৰত হেৰি হয় গাড়ী এক্সিডেণ্ট হয় গাড়ীখনত তাতে গৈছিল তিনিজন তাতে তেওঁ হয়তো চলাই থকা নাছিল বেলেগ এজন লগৰ লগে চলাই আছিল তেওঁ তাত গাড়ী আহি থাকোঁতে ঘন কুঁৱলীৰ মাজেৰে আহি আছিল আহি থাকোঁতে হয়তো এনেকুৱা গাড়ীত খুন্দা মাৰিলে ট্ৰাকত খুন্দিয়াইছে ট্ৰাকত খুন্দা মাৰি তেওঁ তাৰমানে চিতাতে নিহত হয় পিছত পৰিয়ালৰ লোক উত্তৰ প্ৰদেশত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ অন্তত ভাস্কৰৰ মৃতদেহ চমজি লোৱাৰ পিছত আজি সন্ধিয়াৰ ভাগত ভাস্কৰৰ মৃতদেহ নলবাৰীৰ পয়লাগড় গৃহলৈ লৈ অহাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৰাতি আহি থাকোঁতে সৰুবাৰীলৈ আহিছে তো ৰাতি সেইবিলাক জেগাত কুঁৱলী বহুত বেছি তাৰ ফলত ৰাতি হঠাৎ সেই কুঁৱলীৰ কাৰণে একো ধৰিব নোৱাৰিলে ট্ৰাকত খুন্দিয়াই দিলে ৰৈ থকা ট্ৰাক UP ঘূৰি আহি পালে এতিয়া গাঁৱৰ ঘৰত দিছে নীলপুৰ সেই খাগল চিনাকি তাতে শোকত ভাগি পৰিছে পৰিয়ালৰ আত্মীয় লোকসকল এক শোকাকুল পৰিৱেশৰ মাজতে ভাস্কৰ কলিতাৰ মৃতদেহ সাগৰকুছিৰ গাঁৱৰ গৃহলৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় প্ৰিয়ভাষণ যুৱকজনৰ মৃত্যুত নিয়মন হৈ পৰিছে স্থানীয় লোক সকলোকে ধৰি বন্ধুবৰ্গ ইয়াৰ পৰা লৈ গ'ল গাঁৱৰ ঘৰত হ'ল সাগৰকুছি গাঁও তেতিয়া তাতে অন্ত্যেষ্টিক্ৰিয়া কৰিব পৰহি এক্সিডেণ্ট হৈছিল 12টা বজাৰ পিছত হৈছিল এক্সিডেণ্টটো কাৰণ 12টাত মাকে ফোন কৰিছিলেতো ফোন কৰোঁতে গম পাইছে তেওঁ তেতিয়া গাড়ী চলাই আছিল তাতে ৰখি হয়তো তেওঁ চেঞ্জ কৰিলে ড্ৰাইভাৰ তেওঁ লগতো চলালে তেওঁ হয়তো সাইডত বহি আছিল বহি থাকোঁতে এনেকুৱাকৈ এটা অঘটন হ'ল তিনি বন্ধু গৈছিল ফুৰিবলৈ তিনি বন্ধু আছিল এজন আছিল মঙলদৈ আৰু এজন আছিল বিজুলী ঘাটত আৰু ইয়াতে পইলা গাঁও